মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোতে ভয়ংকৰ অঘটন। পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকল আহিছে, পৰীক্ষা কেন্দ্ৰত বহিছে, ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা কেন্দ্ৰত বহিছে, কিন্তু নাই প্ৰশ্ন কাকত নাই। পুৱা 10 বজালৈকে প্ৰশ্ন কাকত নাপালে এটা বিশেষ পৰীক্ষা কেন্দ্ৰই। নমস্কাৰ, মই মজিদ। শিক্ষা জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হৈছে মেট্ৰিক পৰীক্ষা আৰু 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা আছিল আজি হৈছে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰথমটো দিন। কিন্তু মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোতেই এক ভয়ংকৰ অঘটন সংঘটিত হৈছে এইখন অসমত। ছাত্ৰ ছাত্ৰীসকল উপস্থিত, কিন্তু নাই পুৱা 10 বজালৈকে প্ৰশ্ন কাকতৰ কোনো খা খবৰে নাই। শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলিলে এটা বিশেষ পৰীক্ষা কেন্দ্ৰই। অসমৰ কোন প্ৰান্তত এই ঘটনা সংঘটিত হৈছে আৰু সেই শিক্ষাৰ্থীসকল এতিয়া পৰীক্ষা দিব পাৰিছেনে নাই, সবিশেষ তথ্য আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টোত লাইক কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমটো দিনতে অথন্তৰ। গড়েশ্বৰৰ এটা পৰীক্ষা কেন্দ্ৰত সময়মতে আহি নাপালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত। পৰীক্ষা কেন্দ্ৰত বহু সময় ৰৈ বিমৰত শিক্ষাৰ্থী। ঘটনাক লৈ তীব্ৰ উত্তেজনা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমটো দিনতে অথন্তৰ। গড়েশ্বৰৰ গাছবাৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰত ভয়ংকৰ অঘটন। সময়মতে আহি নাপালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত আহি নোপোৱাত পৰীক্ষা কেন্দ্ৰত হাহাকাৰ। প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবেই এই ভয়ংকৰ ঘটনাৰ অভিযোগ আৰু ইয়াকে লৈ পৰীক্ষা কেন্দ্ৰটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু 9 বজাত পৰীক্ষাত বহি বহু সময় প্ৰশ্ন কাকতৰ বাবে ৰৈ থাকিল শিক্ষাৰ্থীসকল। অৰ্থাৎ এই পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষাৰ্থীসকল সময়মতে উপস্থিত হৈছিল, পৰীক্ষা কেন্দ্ৰত 9 বজাত বহিছিল, কিন্তু আহি নাপালে প্ৰশ্ন কাকত, যাৰ বাবে বহু সময় ৰ'বলগীয়া হয় পৰীক্ষাৰ্থীসকল আৰু ঘটনাস্থলীত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু বহু সময় অপেক্ষা কৰাৰ অন্তত অৱশেষত আহি পালে প্ৰশ্ন কাকত আৰু তাৰ পিছত আৰম্ভ হয় এই পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা। অৰ্থাৎ পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা অনুষ্ঠিত হৈছে, কিন্তু বহুত দেৰিকৈ। পুৱা 9 বজাত পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত বহিছে, কিন্তু নাই প্ৰশ্ন কাকত নাই আৰু বহু সময় অপেক্ষা কৰাৰ পিছত প্ৰশ্ন কাকত আহি পায় এই পৰীক্ষা কেন্দ্ৰটোত আৰু তাৰ পিছত আৰম্ভ হয় পৰীক্ষা। এতিয়া প্ৰশ্ন হৈছে, ছাত্ৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা এই মেট্ৰিক পৰীক্ষাৰ দৰে এটা পৰীক্ষাত কেনেকৈ ইমান হেমাহি কৰিব পাৰে এগৰাকী প্ৰধান শিক্ষকে। এগৰাকী প্ৰধান শিক্ষকৰ ভুলৰ বাবেই এই পৰীক্ষা কেন্দ্ৰটোত ইমান দেৰিকৈ পৰীক্ষা অনুষ্ঠিত হয়। অৰ্থাৎ প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবেই পৰীক্ষা কেন্দ্ৰটোত সময়মতে আহি নাপায় প্ৰশ্ন কাকত। এনেকুৱা ধৰণৰ শিক্ষকসকলৰ বাবে কঠোৰ ব্যৱস্থা হাতত ল'ব লাগে ৰাজ্যৰ শিক্ষা বিভাগে। এই দাবী উত্থাপন কৰিছে শিক্ষাৰ্থীসকলৰ একাংশ অভিভাৱকে। আৰু এই বিষয়টোক লৈ আপোনাৰ মতামত কি, আপুনি কমেণ্ট বক্সত জনাওক।